পাইকান কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ক্ষিপ্ৰ তদন্ত অব্যাহত আছে আৰু কালিৰ দিনটো যি ধৰণৰ ঘটনা সংঘটিত হ'ল উচ্ছেদথলীত একাংশ বেদখলকাৰীয়ে আৰক্ষী প্ৰশাসনক যি আক্ৰমণ কৰি ল'লে যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাৰ তদন্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশা সংবাদ মাধ্যমত ঘোষণা কৰিছিল আৰু কৈছিল আৰক্ষী খাকি পোছাকধাৰী লোকক বা প্ৰশাসনৰ লোকক বনকৰ্মীক যিসকল লোকে আক্ৰমণ কৰিছিল যাৰ নেতৃত্বতে আক্ৰমণ হৈছিল তেওঁলোকক অতি শীঘ্ৰে চিনাক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল আৰু তাৰ পাছতে গোৱালপাৰা জিলা আৰক্ষী লগতে সমগ্ৰ অসম আৰক্ষীয়ে তাত নিশা ভাগৰ পৰা এটা অভিযান চলাইছিল আৰু শেহতীয়াকৈ লেটেষ্ট আপডেট যোনটো আহিছে পুৱাৰ ভাগত 12টা আক্ৰমণকাৰী গ্ৰেপ্তাৰ কৰা হৈছিল চিনাক্ত কৰা হৈছে 30টা আক্ৰমণকাৰী তাৰে বৰ্তমান পলাই আছে কেইবাটাও বৰ্তমান পলাতক অৱস্থাত আছে কিন্তু তালিকা প্ৰস্তুত কৰিছে 3 জনক আটক কৰিছে 9 জনক গ্ৰেপ্তাৰ কৰিছে মুঠ 12 জন আছে আৰু এতিয়াও পলাতক অৱস্থাত আছে 21টা আক্ৰমণকাৰী কালিৰ সেই যিসমূহ দৃশ্যাংশ দেখা পোৱা গৈছিল আৰক্ষীক লাঠি দা বিভিন্ন ধৰণৰ হিল ইটাৰে আক্ৰমণ কৰিছিল যিসকল লোকে সংবাদ মাধ্যমৰ কেমেৰাত যিসকল লোক আবদ্ধ হৈছিল তেওঁলোকৰ দৃশ্যাংশ আৰক্ষীয়ে চিনাক্ত কৰিছে আৰু তেওঁলোকক এটা এটাকৈ এতিয়া ধৰি আছে আৰু এইসমূহ হৈছে এইটো হৈছে এইসমূহ আক্ৰমণকাৰী এইবোৰ নেতৃত্বতে আক্ৰমণ হৈছিল এওঁলোকে হিল ইটা বিভিন্ন ধৰণৰ সামগ্ৰী মাৰিছিল এইবোৰ হৈছে পুৱা কিস্তাই থানালৈ তেওঁলোকক অনা হৈছে এজন এজনকৈ এইবোৰ বেদখলকাৰী এইবোৰ হৈছে আক্ৰমণকাৰী যিসকলে আৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল আৰক্ষীয়ে যেতিয়া প্ৰশাসন চলাব এইজন হৈছে সামনুৰ আলী যিজনক আমি 12 এপ্ৰিলৰ পৰা দেখা পাইছিল বিভিন্ন ধৰণৰ উচ্চতনিমূলক মন্তব্য দি আছিল এইজন হৈছে সামনুৰ আলী এইজনক নিশা গ্ৰেপ্তাৰ কৰা হৈছে আৰু এইজনেই নাৰায়ে তকবীৰ বুলি শ্লোগান দিছিল যেটো আমি কাশ্মীৰত জম্মু কাশ্মীৰত বিচ্ছিন্নতাবাদী সংগঠনসমূহৰ মুখত শুনিবলৈ পাওঁ এইজন হঠাৎ সামনুৰ আলী এওঁৰ উচ্চতনিমূলক মন্তব্য দিছিল পাইকানত থকা একাংশ লোকক উচতাইছিল আৰু তেওঁ পৰৱৰ্তী 12 তাৰিখৰ দিনাখন প্ৰথমতে তেখেতক আটক কৰা হৈছিল পিছত এৰি দিয়া হৈছিল কিন্তু কালি তেখেতক নিজৰ ঘৰৰ পৰাই গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কাৰণ এনেকুৱা একাংশ লোকৰ বাবেই আৰক্ষীৰ ওপৰত আক্ৰমণ হৈছে এওঁলোকে মৰহা কৰিছে যে খাকি পোছাকধাৰীক তেওঁলোকে আক্ৰমণ কৰিব প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিব কিন্তু তেওঁলোকে বন বিভাগৰ মাটি এৰি নিদিয়ে তেওঁলোকে চৰকাৰী ভূমি এৰি নিদিয়ে এইজন যিজনৰ নাম আছে সামনুৰ আলী তেওঁ মুকলিমূৰীয়াকৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীক ভাবুকি দিয়াই নহয় আৰু কৈছিল যে চৰকাৰী ভূমিত আমি মাটি ঘৰ বনাম কি কৰিব আৰু তাতকৈ ডাঙৰ কথা যেটো বিদ্যাপাৰা বুলি যেটো অঞ্চল আছে তাত এইজনৰ ইটাভাটা আছে ইটাভাটাৰ ব্যৱসায়ৰ লগত জড়িত সামনুৰ আলী কোনবা ৰাজনৈতিক সংগঠনৰ সৈতে জড়িত নেকি হেতু আৰক্ষীয়ে তদন্ত চলাই আছে কিন্তু এনেকে এটা এটাকে এতিয়া আক্ৰমণকাৰী ধৰা পৰিছে আৰু তালিকা আৰক্ষীয়ে প্ৰস্তুত কৰিছে 30 জনীয়া তালিকা এতিয়ালৈকে 21টা পলাতক অৱস্থাত আছে মাত্ৰ 12টাক ধৰিছে আৰু এই কিস্তা আৰক্ষী থানাৰ দৃশ্য নিখাৰ ভাগৰে তেওঁলোকক তালৈ অনা হৈছিল জেৰা চলোৱা হৈছে আৰু আৰক্ষী তদন্তত এটা কথা পোহৰলৈ আহিছে যে এই যে আৰক্ষীৰ ওপৰত আক্ৰমণৰ যেটো ঘটনা সংঘটিত হ'ল এটো হঠাৎ হোৱা নাই দেখুৱা হৈছে যে আক্ৰমণ চলি আছিল উচ্ছেদ চলি থকাৰ সময়তেই হঠাৎ বেদখলকাৰীসকলে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে কিন্তু পৰিকল্পনা বুধবাৰে নিশাই হৈছিল বুধবাৰে নিশাই এই আক্ৰমণৰ পৰিকল্পনা একাংশই কৰিছিল আৰু তাত এই সামনুৰ আলীৰ দৰে একাংশ ব্যক্তি আছিল আৰু এতিয়া উচ্চতনিত এই ঘটনা সংঘটিত হ'ল তাৰো তদন্ত কৰি থকা হৈছে কাৰণ মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছিল যে এই ঘটনাত কংগ্ৰেছ জড়িত থাকিব পাৰে কংগ্ৰেছে কৰিছে ৰাহুল গান্ধীৰ নাম আহিছে তদন্তত কোৱা হৈছে যে মল্লিকাৰ্জুন খাৰগেৰ কথাও কোৱা হৈছে যে কংগ্ৰেছৰ উচ্চতনিত হৈছে একাংশ বিৰোধী নেতৃত্বৰ উচ্চতনিত হৈছে অখিল গগৈ ৰকিবুল হুছেইন ৰাহুল গান্ধী সকলোৰে নাম ওলাইছে সকলোৰে উচ্চতনি দিছে বুলি কৈছে আৰু কালি নিশা ভাগত আমি দেখিছিলো যে ৰকিবুল হুছেইনে এই ঘটনাস্থললৈ যাব বিচাৰিছিল কিন্তু প্ৰশাসনে অধিক উত্তপ্ত হ'ব বুলি ভাবিলে পৰিস্থিতি এখানে যাবলৈ নিদিলে এয়া হৈছে আজিৰ পৰিস্থিতি আজি যদি কিবা ঘটনা সংঘটিত হয় তেন্তে ৰেপিড একচন ফোৰ্স এনেকে ধৰণৰ দিয়া হৈছে তৎপৰ হৈছে পাইকান সংৰক্ষিত বনাঞ্চলত যাতে পুনৰ আক্ৰমণকাৰীয়ে বা এই সকল দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিব নোৱাৰে পুনৰ যাতে পৰিস্থিতি ৰক্তাক্ত হ'ব নোৱাৰে কাৰণ কালি পাইকান ৰক্তাক্ত হ'ল এজন প্ৰতিবাদকাৰী আক্ৰমণকাৰী নিহত হৈছে তেওঁৰ প্ৰাণ গ'ল লগতে দুজন এতিয়াও চিকিৎসাধীন অৱস্থাত আছে জিএমচিএইচত তেওঁলোক অসুস্থ কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে কাৰ নেতৃত্বত কোনে উচ্চতনি দিছে সকল লোকক কাৰণ তেওঁলোক চৰকাৰী ভূমিত বহি আছে চৰকাৰে তেওঁলোকক ডেডলাইন দিছে যে 10 তাৰিখ আমি ডেডলাইন দিছো 10 তাৰিখৰ আগত আপোনালোক তাৰ পৰা এৰি থৈ গুচি যাওক
প্ৰতিবাদকাৰীসকলেও জানে, বেদখলকাৰীও জানে যে তেওঁলোকে চৰকাৰী ভূমিত বহি আছে। তাৰ পিছতো তেওঁলোকৰ মৰখা বা তেওঁলোকৰ এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ বুলি ক'ব লাগিব। আমি বিলাসীপাৰাত দেখিলোঁ চাপৰত তেওঁলোকে এক্সকেভেটৰ ভাঙি চুৰমাৰ কৰি দিলে, তেওঁলোকে আৰক্ষী প্ৰশাসনক টাৰ্গেট কৰি ল'লে, আৰু এতিয়া একে পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া পাইকানত। আৰু এয়া হৈছে পাইকানৰ আজি পুৱাৰ দৃশ্য। এইদৰে বেৰিকেড দিয়া হৈছে, আৰক্ষী CRPF সষ্টম হৈ আছে। কিবা কাৰণত যদি আজি পুনৰ সেইসকল বেদখলকাৰীয়ে অনুৰূপ ঘটনা সংঘটিত কৰিবলৈ আহে তেন্তে আজি পৰিস্থিতি ভয়ংকৰ হ'ব। আৰক্ষী প্ৰশাসনো সষ্টম হৈছে, কাৰণ সদায় আৰক্ষীয়ে নিজৰ গাত শিলগুটি লৈ থাকিব নোৱাৰে, তেওঁলোকে প্ৰত্যাক্ৰমণ কৰিব। আৰু কালি অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল, আৰু তাৰ পাছৰ পৰ্যায়ত কৃষ্ণা আৰক্ষীয়ে ক্ষিপ্ৰ তদন্ত চলাই এই 30টা আক্ৰমণকাৰী চিনাক্ত কৰিছে, তাৰে 12টাক ধৰিছে। এইকেইটা হৈছে আক্ৰমণকাৰী, মুখ লুকুৱাইছে এতিয়া, কিন্তু এওঁলোকে প্ৰশাসনৰ বিৰুদ্ধে কাম কৰে, প্ৰশাসনক আক্ৰমণ কৰে, চৰকাৰী ভূমি বেদখল কৰি বহি থাকে, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। কিন্তু সেই অঞ্চলৰ পৰা 80% লোক নিজে নিজে আঁতৰি গৈছিল। তেওঁলোকে জানে যে সেয়া চৰকাৰী ভূমি, তাত বহি লাভ নাই। কিন্তু 10% এতিয়াও নাচুৰবান্দা, 10% বেদখলকাৰী এতিয়াও নাচুৰবান্দা, তেওঁলোক তাতে থাকিব, তেওঁলোকে লাগিলে তেজ দিব, তেওঁলোকে মাটি নিদিয়ে। এই ধৰণৰ দাবীও কেইদিনমান পূৰ্বে ধুবুৰীত শুনা গৈছিল, এই ধৰণৰ কিছুমান শ্লোগান শুনা গৈছিল যে আমি তেজ দিম, মাটি নিদিওঁ, চৰকাৰী ভূমি কোনো কাৰণত এৰি নিদিওঁ, এনেকুৱা ধৰণৰ মন্তব্য আহিছিল। প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকক একাংশ উচতাইছে। ডাঙৰ অভিযোগ যে ৰাজ্যত এতিয়া উচ্ছেদক লৈ ৰাজনীতি আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে এটা উদ্বেগজনক তথ্য দিছিল যে বেদখলকাৰী টাৰ্গেট এতিয়া উজনি অসম, কাৰণ নামনি অসম আৰু মধ্য অসম বেদখল কৰিবলৈ নাই, সকলো বেদখল হৈ গৈছে। আপুনি ভাবক, পাইকান সংৰক্ষিত বনাঞ্চল 1038 বিঘা ভূমি, এবিঘা দুবিঘা নহয়, 1038 বিঘা ভূমি। গোৱালপাৰাৰ যিটো হাছিলা বিল আছিল, সেই বিল অঞ্চলত 1035 বিঘা ভূমি, য'ত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিছিল। তেওঁলোকে যধে মধে কাছ, মাছ আদি ধৰি তেওঁলোকে এক বেলেগ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেইসকলক তাৰ পৰা উঠাই পঠোৱা হৈছে। এতিয়া এই বেদখলকাৰীসকল লাহে লাহে মধ্য অসম, নামনি অসমৰ পৰা উজনি অসমলৈ গতি কৰিছে। উৰিয়ামঘাটৰ পৰা গোলাঘাটত তেওঁলোকে টাৰ্গেট কৰিছে, সৰুপথাৰ টাৰ্গেট কৰিছে, তিতাবৰ টাৰ্গেট কৰিছে, যোৰহাট টাৰ্গেট কৰিছে, মৰিয়নি টাৰ্গেট কৰিছে। তেওঁলোকে নতুন নতুন ঠাইলৈ তেওঁলোক কিন্তু গৈ আছে। বেদখলকাৰীসকলক নাকি লগাবলৈ এতিয়া মুখ্যমন্ত্ৰীয়ে ডাঙৰ কথা কৈছে যে চিনাক্ত কৰিব লাগিব। এটা অঞ্চলত নতুন মানুহ আহি বহিছে, সেই কথাটো তাত থকা স্থানীয় লোকসকলে প্ৰশাসনক জনাব লাগিব। কাজিৰঙাত যদি অবৈধভাৱে 100 ঘৰ মানুহ বহিছে, তেন্তে কাজিৰঙাৰ কহৰাত থকা ব্যক্তিসকলে প্ৰশাসনক জনাব লাগিব। শিৱসাগৰত যদি কোনোবা এখন স্থানত কোনোবা অবৈধভাৱে যোৱা বা নতুনকৈ সন্দেহজনক নাগৰিকৰ বসতি দেখিছে, তেন্তে প্ৰশাসনক আপোনালোকে যোগাযোগ কৰক। সময় থাকোঁতেই যদি এনে কৰা নহয় তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব। উজনি অসমৰ জনগাঁথনি সলনি হ'বলৈ বা সলনি কৰিবলৈ একাংশই এটা টাৰ্গেটত কাম কৰি আছে, আৰু তেওঁলোকে নিজৰ টাৰ্গেটত সঠিকভাৱে গৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। আৰু একাংশ ৰাজনৈতিক দল সংগঠনে নিজৰ ভোটৰ স্বাৰ্থত, বিশেষকৈ কংগ্ৰেছৰ কথা এইটো ক্ষেত্ৰত কৈছে। কংগ্ৰেছে সংখ্যালঘু লোকসকলৰ, মুছলমান সম্প্ৰদায় বুলি কোৱা হোৱা নাই, ইয়াতে কোৱা হৈছে যিসকল খিলঞ্জীয়া মুছলমান আছে, যিসকল অসমীয়া মুছলমান আছে, যিসকলৰ জন্ম ইয়াত, খিলঞ্জীয়া মুছলমান যাৰ পূৰ্বপুৰুষৰ পৰা তেওঁলোক ইয়াত আছে, তেওঁলোকৰ কথা কোৱা হোৱা নাই। সন্দেহজনক নাগৰিক বুলি কোৱা হৈছে। সন্দেহজনক নাগৰিকসকলক কেতিয়া চিনাক্ত কৰা হ'ব? আৰু এই যি উচ্ছেদ কৰা হৈছে, যিসকলে প্ৰশাসনক মাৰিবলৈ আহিছে, যিসকলৰ ভিতৰত কালি ভাবক, তাতকৈ ডাঙৰ কথা, পাইকান সংৰক্ষিত বনাঞ্চলৰ 80% লোক তাৰ পৰা গুচি গ'ল। এটা সৰু অংশত আচুডুবি আৰু বিদ্যাপাৰা, এই দুটা এলেকাত উচ্ছেদ অভিযান চলাবলৈ আছিল। কালি আশা কৰা হৈছিল যে কালিৰ ভিতৰত উচ্ছেদ অভিযান সমাপ্ত হ'ব, কিন্তু হঠাৎ ইমান মানুহ তাৰ ভিতৰৰ পৰা কেনেকৈ আহিল? মানে সেই অঞ্চলটোত কিমান মানুহ আছে কোনো চৰকাৰী তথ্য নাই। তাৰ ভিতৰত কিমান মানুহ হঠাৎ একগোট হ'ব পাৰে তাৰ কোনো চৰকাৰী তথ্য নাই। হঠাৎ তেওঁলোকে কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে সেইটো কালিৰ দৃষ্টাংশই প্ৰমাণ কৰিছে যে তেওঁলোকে আৰক্ষী প্ৰশাসনক যদি তেনেকৈ আক্ৰমণ কৰিবলৈ যাব পাৰে, তেন্তে সাধাৰণ মানুহক বা তাত থকা আশে পাশে থকা খিলঞ্জীয়া গাঁওসমূহক হস্তগত কৰিবলৈ বা খিলঞ্জীয়া মানুহসমূহৰ ভূমি দখল কৰিবলৈ তেওঁলোকে কিমান পৰ্যায়লৈ যাব পাৰে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এইসকল একাংশ বেদখলকাৰী, আক্ৰমণকাৰী, অভিযুক্ত, 30টা অভিযুক্তক চিনাক্ত কৰা হৈছে, তালিকা বনোৱা হৈছে, আৰু তালিকা মতে এতিয়া ৰেপিড একশ্যন ফৰ্চে গাঁৱে গাঁৱে গৈ তেওঁলোকক বিচাৰি আছে, আৰু আজিৰ ভিতৰতে সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ'ব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লগতে প্ৰশাসনে আৰু এটা কথা কৈছে, উচতনি কোনে দিছিল, সমগ্ৰ ঘটনা উচতনি কোনে দিছিল তাৰো
তদন্ত চলাই থকা হৈছে উচতনি দিয়া লোকসকলক যদি ধৰা হয় যেনেকৈ এই সামনুৰ আলীক ধৰিলে যিজনে ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছিল ৰাজহুৱাকৈ তেওঁ কৈছিল যে আমি চৰকাৰী ভূমিত ঘৰ বনাম আমি কি কৰিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল তেনেকুৱা ব্যক্তিকো চিনাক্ত কৰি থকা হৈছে লগতে কোনোবা ৰাজনৈতিক নেতা পালি নেতা জড়িত আছে নেকি বিৰোধী লোক তাত জড়িত আছে নেকি কাৰণ একাংশই চকু পাৰি টুকি এখন ডাঙৰ নাটক ইয়াত কৰিছে উচ্ছেদৰ ক্ষেত্ৰত কিন্তু সমগ্ৰ অসমবাসীয়ে কৈছে যে উচ্ছেদৰ পক্ষত আছো উচ্ছেদ হ'ব লাগে এনেকুৱা নহয় যে সাধাৰণ মুছলমান যিসকল লোক আছে তেওঁলোকৰ ওপৰত একাংশই কৈছে অন্যায় হৈছে কিন্তু প্ৰশ্ন উত্থাপন হয় যে বনাঞ্চলৰ ভূমিত বহি থকা লোকসকলক উচ্ছেদ কৰা হ'ব হেতু কেৱল সংখ্যালঘু বুলি কোৱা হোৱা নাই যিকোনো অঞ্চলত চলিব লখিমপুৰত আমি দেখিলো উচ্ছেদ চলিলে তেনে পৰিস্থিতিত জনগাঁথনি সলনি কৰাৰ ক্ষেত্ৰত একাংশই যি ভাবুকি আহিছে সেই ভাবুকিক লৈ কিন্তু মুখ্যমন্ত্ৰী চিন্তিত আৰু সেইকাৰণে ক্ষিপ্ৰ তদন্ত কৰিছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত গোৱালপাৰা আৰক্ষী কৃষ্ণাই আৰক্ষী তৎপৰ হৈছে নিশাটোৰ ভিতৰতে 12টা আক্ৰমণকাৰীক এৰেষ্ট কৰিলে লগতে আৰু 21টাক বিচাৰি এতিয়া অভিযান অব্যাহত আছে 30 জনীয়া তালিকা সম্পূৰ্ণ হৈছে আৰু কোৱা হৈছে কাকু বাছি যাবলৈ দিয়া নহব সকলোকে ধৰা হ'ব উচতনি দিয়া এজনক চিনাক্ত কৰা হ'ব কোনোবা ৰাজনৈতিক নেতা পালিন্তা যদি তাত আছে তেওঁলোককো তদন্ত আওতালৈ অনা হ'ব প্ৰয়োজনত ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰগে অখিল গগৈ ৰকিবুল হুছেইন সকলোৰে তদন্ত আওতালৈ অনা হ'ব কাৰণ কোনো কাৰণত উচতনি যদি দিয়া বুলি তথ্য পায় তেন্তে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সষ্টম হৈছে আৰক্ষী প্ৰশাসন আজি যদি কিবা কাৰণত পাইকানত তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আহে তেন্তে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে আৰু আইন হাতত তুলি ল'বলৈ কোনোৱে যাতে আইন যাতে কোনো হাতত তুলি নলয় তাৰ কাৰণে এতিয়া হকিয়াই দিয়া হৈছে আৰু প্ৰশাসনে নিজৰ কাম কৰিবই আৰু প্ৰশাসনৰ কামত যাতে কোনে বাধা প্ৰদান নকৰে 1038 বিঘা মাটি পাইকানৰ বেদখল মুক্ত কৰিবই হেতু মুখ্যমন্ত্ৰী স্থিতপজ্ঞ তেওঁ কৈছে কোনো কাৰণত আমি পিছুৱাই নাহো বিৰোধী বা অন্য লোকসকলে যিমানেই তেওঁলোকে ইয়াত লৈ পলিটিক্স নকৰক কিয় ইয়াত লৈ পলিটিক্স হ'ব মুখ্যমন্ত্ৰী স্পষ্ট ঘোষণা আজি পুৱাৰ ভাগৰ দৃশ্য আপোনালোকক দেখুৱাই দিছো এয়া হৈছে আজি পুৱাৰ ভাগৰ দৃশ্য এইদৰে যিটো পাইকান সংৰক্ষিত বনাঞ্চলৰ সোমাই যোৱা যিটো ৰাস্তা আছে আচুডুবি আৰু বিদ্যাপাৰলৈ তাত এইদৰে সষ্টম হৈ আছে আৰক্ষী নিৰাপত্তাৰক্ষী বাহিনী আৰু তেওঁলোকে তন্নতন্নকৈ সকলো পৰীক্ষা কৰি আছে এইদৰে বেৰিকেড দিয়া হৈছে যাতে বেৰিকেড কোনোবা যদি আহে এই বেৰিকেডে তেওঁলোকক ৰুধিব পাৰে কাৰণ একাংশ মাজে মাজে হঠাৎ একাংশ ৰাজনৈতিক নেতা পালিন্তাৰ গৈও তাত উপস্থিত হৈছে আমি দেখা পাইছিলো কালি এআইডিএফৰ দল তালৈ গৈছিল ৰকিবুল হুছেইন গৈছে কংগ্ৰেছৰ নেতৃত্ব গৈছে কাকো খুবাবলৈ দিয়া হোৱা নাই পৰিস্থিতি যাতে অধিক ভয়ংকৰ নহয় আৰু এইকেইটা হৈছে আক্ৰমণকাৰী মই আপোনালোকক দেখুৱাই আছো এইকেইটা হৈছে আক্ৰমণকাৰী এইকেইটা কিস্তাই থানাত এইদৰে হাতত হেণ্ডক্ৰেপ লগাই তেওঁলোকক লৈ যোৱা হৈছে এইবোৰে মৰসা কৰিছিল আৰক্ষীক আক্ৰমণ কৰিবলৈ মৰসা কৰিছিল এইবোৰ একোটা অভিযুক্ত তেওঁলোকে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত হৈ আছে সামনুৰ আলীৰ একাংশ লোক আছে যিসকলে সকলো ক্ষেত্ৰত উচতনি দিছে আৰু সাধাৰণ ৰাইজক উচতাই তেওঁলোকে জুল খাব বিচাৰিছে কিন্তু এজনকৈ ধৰা পৰিব আৰক্ষী হাত সাৱটি বহি নাথাকে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে তদন্ত হ'ব তদন্তৰ আওতাত জোন আহিব সকলোকে এৰেষ্ট কৰা হ'ব লাগে ৰাজনৈতিক নেতা হওক ৰাজনৈতিক পালিনেতা হওক পাইকান কাণ্ডৰ তদন্ত অব্যাহত আছে 12টাক ধৰিছে 30টা আক্ৰমণকাৰীক চিনাক্ত কৰা হৈছে ধন্যবাদ